নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ডিচেম্বৰ মাহৰ 31 তাৰিখ আৰু পুহ মাহৰ 15 তাৰিখ বুধবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰিয় দৰ্শক, চাওঁতে আমাৰ নতুন বছৰ আহি পালেহি আৰু মাথো মাজত এটা দিন বাকী আছে। সকলোৰে যে নতুন বছৰত মনৰ আশা সকলোৰে ভবামতে যে পূৰণ হয়, মোৰ ফালৰ পৰা আপোনালোকক নতুন বছৰৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মহাদেৱে যে তোমালোকৰ আহিবলগীয়া নতুন বছৰটো সকলোৰে যে ভালে কুশলে তোমালোকৰ মনৰ আশা পূৰণ কৰে, মোৰ ফালৰ পৰা তোমালোকক মই প্ৰাৰ্থনা কৰিছোঁ। মোৰ বন্ধু বান্ধৱীসকল, এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপোনাৰ ব্যক্তিত্বে আজি সুগন্ধিতৰে কাম কৰিব। আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্ব সুগন্ধিতৰে কাম কৰিব বুলি কৈছে। আজি এজন নিকট আত্মীয় সহায়ত আপুনি আপোনাৰ ব্যৱসায়ত ভাল কৰিব পাৰে, যি আপোনাক আৰ্থিকভাৱে লাভান্বিত কৰিব। আজিৰ দিনটোত যদি আপুনি ব্যৱসায় বাণিজ্য কৰে, আপুনি যদি নিকট আত্মীয়ৰ লগত যদি সহায় বিচাৰি যদি ব্যৱসায় কাম কাজ কৰে, আজি আপোনাৰ আৰ্থিকভাৱে টকা পইচা লাভ হ'ব বুলি কৈছে। যদি আপুনি ভ্ৰমণ নকৰা ঠাইলৈ আমন্ত্ৰণ জনোৱা হৈছে, তেন্তে সেই আমন্ত্ৰণ ভালদৰে গ্ৰহণ কৰক। আজিৰ দিনটোত আপোনাক ভ্ৰমণ নকৰা ঠাইত যদি অন্য ব্যক্তি আপোনাক আমন্ত্ৰণ দিবলৈ বিচাৰিছে, যদি আপোনাক সেই আমন্ত্ৰণ ভালদৰে গ্ৰহণ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। এটা আমোদজনক দিন। আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে। এটা ডাঙৰ দলত নিজকে জড়িত কৰাটো অতি আনন্দদায়ক হ'ব, কিন্তু আপোনাৰ বয়ে ঊৰ্ধ্বমুখী প্ৰৱণতা হ'ব। আজিৰ দিনটোত যদি আপুনি ডাঙৰ দলত যদি জড়িত থাকে, আপোনাৰ আনন্দ হাঁহি ফূৰ্তি আহিব বুলি কৈছে। বন্ধু আৰু ব্যৱসায়িক সহযোগী আৰু আত্মীয়ৰ সৈতে লেনে কৰোঁতে আপোনাৰ স্বাৰ্থ সুৰক্ষিত কৰিব, কিয়নো সেইবোৰ আপোনাৰ প্ৰয়োজনীয়তাৰ প্ৰতি জ্ঞানী নহ'ব পাৰে। আজিৰ দিনটোত আপুনি যদি আপোনাৰ বন্ধু বান্ধৱীৰ লগত যদি আপুনি সময় কটায়, আজিৰ দিনটোত আপোনাক স্বাৰ্থ আজি কৰিবলৈ কোৱা নাই, কিয়নো আপুনি আজি স্বাৰ্থ কৰিলে আপোনাৰ বন্ধু বান্ধৱীয়ে আপোনাক দুখ দিব পাৰে বুলি কৈছে। বৃষভ ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। স্বাস্থ্য ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য অন্য দিনতকৈ ভাল হ'ব বুলি কৈছে। আজি আপোনাৰ একাউণ্টটো কোনো আগতীয়া অধিসূচ অবিহনে আপোনাৰ ডিফল্টৰ পৰা লোৱা ধনৰ সৈতে ক্ৰেডিট কৰা হ'ব। আপোনাক আচৰিত কৰে আৰু আপোনাক সুখী কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ বেংকৰ একাউণ্ট ক্ৰেডিট লৈ যদি আপুনি ধনৰ লেনদেন কৰিছিলে, আজি আপোনাক সেই ফালৰ পৰা আপোনাক সুখী অনুভৱ কৰাব বুলি কৈছে। হাঁহি ফূৰ্তি থাকিব টকা পইচা ফালৰ পৰা। শিশুৱে আপোনাৰ ঘৰৰ কাম সম্পূৰ্ণ কৰাত সহায় কৰে। আজিৰ দিনটোত আপোনাৰ সন্তানে আপোনাৰ ঘৰৰ কাম যদি আপুনি কৰে, আপোনাৰ সন্তানে আপোনাৰ কামত সহায় কৰিব আৰু আপোনাৰ মনটো সুখী কৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আপোনাৰ স্বাস্থ্যৰ বিষয়ে সাৱধান হ'ব। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্যৰ বিষয়ে আপোনাক সাৱধান হ'বলৈ কৈছে। আজি এজন ধনদাতাই আপোনাৰ দুৱাৰলৈ আহিব পাৰে আৰু আপোনাক ঋণ ল'বলৈ ক'ব পাৰে। আজিৰ দিনটোত আপোনাৰ এজন ধনদাতাই আপোনাৰ ওচৰত আহিব আৰু আপোনাক আজিৰ দিনটোত ঋণ ল'বলৈ ক'ব পাৰে বুলি কৈছে। তেওঁলোকৰ টকা ঘূৰাই দি আপুনি আৰ্থিকভাৱে আবদ্ধ হ'ব পাৰে। আপুনি তেওঁলোকক টকাখিনি দি পিছত আপুনি সেই টকাখিনি উলিয়াবৰ কাৰণে আপুনি নোৱাৰিব বুলি কৈছে, আবদ্ধ হ'ব।
আপোনাক ইন লোৱা পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আজিৰ দিনটোত আপোনাক ইন ল'বলৈ কোৱা নাই। অন্য ব্যক্তি আহিলে আপোনাক ইন ল'বলৈ আপোনাক কোৱা নাই। আঁতৰি চলিবলৈ কৈছে ইনৰ পৰা আজিৰ দিনটোত। পুৰণি পৰিচয় আৰু সম্পৰ্ক পুনৰুজ্জীৱিত কৰাৰ বাবে আজিৰ দিনটো এটা ভাল দিন। আজিৰ দিনটোত আপোনাৰ পুৰণি সম্পৰ্ক, পুৰণি পৰিচয়, আপোনাৰ ভালপোৱা যদি পুৰণি পৰিচয় যদি প্ৰেয়সীক যদি আপুনি লগ পায়, আপোনাৰ আজিৰ দিনটো ভাল বুলি কৈছে, এটা ভাল দিন বুলি কৈছে। হাঁহি ফূৰ্তি মাজেৰে আপোনাৰ ভালপোৱা প্ৰেয়সীৰ লগত আপুনি কটাব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপোনাৰ বাবে কেৱল আনন্দ আৰু আনন্দ, যিহেতুহে আপুনি জীৱনটো সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ নামি আহিছে। আজিৰ দিনটোত আপোনাৰ জীৱনটোৰ বাবে আনন্দ বুলি কৈছে। যিসকল ব্যৱসায়ীয়ে কামৰ বাবে ঘৰ এৰি আহিছে, তেওঁলোকে আজি সুৰক্ষিত স্থানত তেওঁলোকৰ ধন ৰাহি কৰিব লাগে, কিয়নো চুৰি হোৱাৰ সম্ভাৱনা আছে। যিসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্য ক্ষেত্ৰত ধন বিনিয়োগ কৰিছিলে বাহিৰত, তেওঁলোকৰ আজি টকা পইচা ধন সাৱধানে ৰাখিবলৈ কৈছে, নহ'লে তেওঁলোকৰ ধন চুৰি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আপোনাৰ মনলৈ ইতিবাচক চিন্তা আনিব। আজিৰ দিনটোত আপোনাৰ মনলৈ ইতিবাচক চিন্তাবোৰ আহিব বুলি কৈছে। আপুনি দীৰ্ঘদিন ধৰি সঞ্চয় কৰা ধন আজি উপযোগী হ'ব পাৰে। আপুনি আগতে যদি টকা পইচা সঞ্চয় কৰিছিলে, আজি সেই টকা পইচা উপযোগী হ'ব বুলি কৈছে। কিন্তু খৰচে আপোনাৰ আত্মা হ্ৰাস কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ খৰচে আপোনাৰ আত্মা হ্ৰাস কৰিব পাৰে বুলি কৈছে। আপোনাৰ অত্যধিক শক্তি আৰু অসাধাৰণ উৎসাহে আপোনাৰ পক্ষত ফলাফল আনিব পাৰে আৰু ঘৰুৱা উত্তেজনা প্ৰশমিত কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ অত্যধিক শক্তি আৰু অসাৱধানে আপোনাক উৎসাহ আনিব পাৰে বুলি কৈছে আৰু আপোনাৰ ভাল ফলাফল আনিব পাৰে বুলি কৈছে কন্যা ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আপোনাৰ ধৈৰ্য বজাই ৰাখিব, কিয়নো আপোনাৰ সফলতা নিশ্চিত কৰিবলৈ আপোনাৰ নিৰন্তৰ উৎসাহ, সাধাৰণ জ্ঞান আৰু বুজাবুজিৰ সৈতে একত্ৰিত হয়। আজিৰ দিনটোত আপোনাৰ ধৈৰ্য আপোনাক বজাই ৰাখিবলৈ কৈছে, নহ'লে আপুনি সফলতা নাপাব বুলি কৈছে যি কাম কৰে। আৰু জ্ঞান যদি অন্য ব্যক্তি আপোনাক দিয়ে, কথা বতৰা বুজায়, আপুনি ৰক্ষণশীল বিনিয়োগত সঞ্চয় কৰি অধিক ধন উপাৰ্জন কৰিব পাৰে। আজিৰ দিনটোত আপুনি ৰক্ষণশীল বিনিয়োগত টকা পইচা অধিক ঘটিব পাৰে বুলি কৈছে আজিৰ দিনটোত, আৰু সঞ্চয় কৰিব পাৰে বুলি কৈছে টকা পইচা আপোনাৰ। পত্নী সম্পৰ্কত আপোনাৰ হস্তক্ষেপে তাইক দৈত্য কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ পত্নীৰ লগত সম্পৰ্ক দৈত্য কৰিবলৈ কৈছে, নহ'লে আপোনাৰ সম্পৰ্ক আজি ধ্বংস কৰিব পাৰে বুলি কৈছে। স্বামী পত্নীৰ মাজত কাজিয়া পেচাল হ'ব। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। স্বাস্থ্যৰ ক্ষেত্ৰত এইটো এটা ভাল দিন। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মনৰ অৱস্থাই আপোনাক আকাংক্ষিত বলটো আনিব আৰু আপোনাৰ নিশ্চিত কৰিব। আজিৰ দিনটোত আপোনাৰ মনৰ অৱস্থাই, মনৰ ফালৰ পৰা যদি ভাবি চিন্তি আপুনি যিকোনো কাম কৰে, আপোনাৰ ভাল বুলি কৈছে। আপুনি আজি আপোনাৰ মাটিৰ পৰা আৰ্থিক লাভ কৰিব পাৰে। আজিৰ দিনটোত আপুনি আপোনাৰ মাটিৰ পৰা আপোনাৰ আৰ্থিক টকা পইচা লাভ হ'ব পাৰে বুলি কৈছে। আপোনাৰ মা বা মামাৰ বাবে আপোনাক আৰ্থিকভাৱে সহায় কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ মা বা মামাৰ বাবে আপোনাক আৰ্থিকভাৱে সহায় কৰিবলৈ কৈছে, তেতিয়া আপুনি সহায় কৰিলে ভাল ফল পাব বুলি কৈছে। বন্ধু আৰু একেদৰে অচিনাকি লোকৰ পৰা সাৱধান হ'ব। আজিৰ দিনটোত আপুনি বন্ধু বান্ধৱী আৰু আপোনাৰ অচিনাকি ব্যক্তিৰ পৰা আপোনাক আঁতৰি চলিবলৈ কৈছে। অচিনাকি ব্যক্তিয়ে যদি আপোনাক টকা পইচা বিচাৰে, আজিৰ দিনটোত আপোনাক বিশ্বাস কৰিবলৈ কোৱা নাই, টকা পইচা আপোনাক দিবলৈ কোৱা নাই অচিনাকি ব্যক্তিক। বৃশ্চিক ৰাশি ব্যক্তিসকল আজিৰ দিনটোত সাৱধানে চলিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। অত্যধিক খোৱা পৰিহাৰ কৰিব আৰু আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখিব। দিনটো শেষৰ ফালে বিত্তীয় উন্নতি হ'ব। আজিৰ দিনটোত আপোনাক অত্যধিক খাবলৈ কোৱা নাই, খোৱা বোৱা সাৱধানে কৰিবলৈ কৈছে আৰু আপোনাৰ স্বাস্থ্যৰ ওজন আপোনাক নিয়ন্ত্ৰণত ৰাখিবলৈ কৈছে। অতিথিসকলৰ বাবে সংগ উপভোগ কৰাৰ বাবে এইটো এটা আশ্চৰ্যকৰ দিন। আজিৰ দিনটোত অতিথিসকলৰ বাবে দিন ভাল বুলি কৈছে। সংগ লৈ যদি আপুনি অতিথিৰ লগত থাকে, আপোনাৰ আত্মীয়সকলৰ সৈতে বিশেষ কথা পৰিকল্পনা কৰক। আজিৰ দিনটোত আপোনাৰ আত্মীয়ৰ লগত বিশেষ কথা বতৰা আপোনাক পাতিবলৈ কৈছে, আপোনাৰ আত্মীয় ব্যক্তিৰ লগত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আনন্দিত হওক, কিয়নো ভাল সময় পিছত আহি আছে আৰু আপোনাৰ অতিৰিক্ত উৎসাহো থাকিব। আজিৰ দিনটোত আপোনাক আনন্দিত হ'বলৈ কৈছে, আপোনাৰ ভাল সময় আহি আছে বুলি কৈছে, সময় ভাল বুলি কৈছে।
এদিনীয়া জীৱন যাপনৰ মানসিকতাৰ ফলত মনোৰঞ্জন বাবে অত্যধিক সময় আৰু ধন অপচয় কৰা প্ৰৱণতা এৰি দিব। আজিৰ দিনটোত আপোনাক অত্যধিক টকা পইচা এদিনীয়া বাবে অত্যধিক টকা পইচা খৰচ কৰিবলৈ কোৱা নাই। আপুনি যদি পিকনিক কৰিবলৈ যায়, ধন আপোনাক ভাবি চিন্তিহে ধন খৰচ কৰিবলৈ কৈছে। অবাবত টকা পইচা আপোনাক আজি খৰচ কৰিবলৈ কোৱা নাই। মকৰ ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আপোনাৰ শিশুসুলভ প্ৰকৃতি ভাহি আহিব আৰু আপুনি খেলি মেলি মেজাজ থাকিব। আজিৰ দিনটোত আপোনাৰ শিশুসুলভ প্ৰকৃতি ভাহি আহিব বুলি কৈছে আৰু আপোনাৰ মনটো আজি খেলি মেলি লাগিব বুলি কৈছে। সৰুকালৰ কথাবোৰ মনত পৰিলে আপোনাৰ ওচৰত আজি পৰ্যাপ্ত ধন ৰাখিব আৰু ইয়াৰ সৈতে মানসিক শান্তি থাকিব। আজিৰ দিনটোত আপোনাৰ ওচৰত পৰ্যাপ্ত ধন থাকিব বুলি কৈছে আৰু আপোনাৰ মানসিক শান্তি থাকিব বুলি কৈছে। যদি আপুনি আপোনাৰ ঘৰুৱা কৰ্তব্য উপেক্ষা কৰে তেন্তে আপুনি বাস কৰা ব্যক্তিজন বিচলিত হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰুৱা কৰ্তব্য যদি আপুনি উপেক্ষা কৰে, আপোনাৰ ঘৰত যিজন ব্যক্তি বাস কৰিছে সেইজন ব্যক্তিৰ পৰা আপুনি বিচলিত হ'ব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আপুনি আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব যাৰ ফলত আপোনাৰ মানসিক আৰু স্নায়ৱিক চাপ হ'ব। আজিৰ দিনটোত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈছে যাৰ ফলত আপোনাৰ মানসিক আৰু শাৰীৰিক চাপ বাঢ়িব বুলি কৈছে। নিৰাশাজনক অৰ্থনৈতিক পৰিস্থিতি, কিছুমান কাম স্থবিৰ হৈ পৰিব পাৰে। আজিৰ দিনটোত নিৰাশাজনক অৰ্থনৈতিক পৰিস্থিতি অন্য দিনতকৈ আজিৰ দিনটোত স্থবিৰ হ'ব পাৰে বুলি কৈছে। আপুনি যদি আজিৰ দিনটোত কাম কৰে, আপোনাৰ আজিৰ দিনটোত কাম কৰিলে লেহেমীয়া নিচিনা হ'ব কামটো। আপুনি কামটো স্পীডত কৰিবলৈ চেষ্টা কৰিলেও আপোনাৰ কামটো লেহেম নিচিনা হ'ব। আজিৰ দিনটোত স্থবিৰ হৈ পৰিব বুলি কৈছে। আজিৰ দিনটোত যদি আপুনি কাম কৰে, তথাপিও আপোনাৰ কামটো পিছৰ পৰ্যায়ত আপোনাৰ সেই কামটো ভালেই হ'ব বুলি কৈছে। সেই কামটোৰ পৰা আপুনি ভাল ফল পাব বুলি কৈছে মীন ৰাশি ব্যক্তিসকলে। আজিৰ দিনটোত পুনৰ নতুন এটা ভিডিঅ'ত লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।